নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেল কালাম জিকেনিছ অফ লাৰ্ণিং চেনেলৰ বন্ধুসকল। অসম পুলিচ এছআই 2022 বৰ্ষৰ প্ৰিপেৰেশ্যন কৰি আছে যোনসকলে, তেওঁলোকৰ বাবে এইটো বহুতো মহত্বপূৰ্ণ ছেশ্যন হ'ব। ইণ্ডিয়ান হিষ্টৰী আমি কথা পাতি আছিলোঁ। যদি আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1টো চোৱা নাই তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব অথবা চেনেলটোত গৈ চাব পাৰে। মক টেষ্ট পাৰ্ট আজি 6 নম্বৰটো 5 নম্বৰলৈকে দিয়া হ'ল। আসাম হিষ্ট্ৰী 4টা আৰু ইণ্ডিয়ান হিষ্ট্ৰী এটা দিয়া হৈছে, আৰু এইটো নেক্সট ভিডিঅ'টো ইণ্ডিয়ান হিষ্ট্ৰী এক্সাম ৰিভিজন ৱাইজ আপোনালোকে মক টেষ্টটো দিবলৈ চেষ্টা কৰিব। আপোনালোকৰ বহুতো ইম্প্ৰুভ হ'ব বুলি আশা ৰাখিছোঁ, আৰু আপোনালোকে এই ধৰণৰ মক টেষ্টসমূহ দি গ'লে বহুতো আপোনালোকৰ এক্সাম টাইমলৈকে বহুতো কুৱেশ্যন ক্লিয়াৰ হ'ব। তো আপোনালোকৰ আজি ছেশ্যনটি ষ্টাৰ্ট কৰিছোঁ। স্কিপ নকৰি সকলোবোৰ সকলো চাবলৈ চেষ্টা কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিলে নাপাহৰিব। তো আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ইন। আপোনালোকে ইয়াতে সুধিছে হিন্দু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰা হয় কিমান চনত বুলি কৈছে। দি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ইন, আপোনালোকৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিলে বুলি কৈছে ইণ্ডাছ চিভিলাইজেশ্যন। এটা ৰাইট এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি, 1921 চনত। ইণ্ডাছ চিভিলাইজেশ্যন 1921 চনত আৱিষ্কাৰ কৰা হৈছিলে। নেক্সটটো চাব, কুৱেশ্যন নম্বৰ 2, হুইচ অফ ফলোয়িং মেটেল ইজ নট ইউজ বাই দি পিপুল অফ ইণ্ডাছ ভেলী। এতিয়া আপোনালোক সুধিছে হিন্দু সভ্যতাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল বুলি কৈছে। তো আপোনালোকৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিলে সেইটো আপোনালোকে উত্তৰ দিব লাগে। এইটো দিয়া আছে আইৰণ, বিটো গ'ল্ড, চিটো লেড আৰু ডিটো টিন। তো ৰাইট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ, আইৰণ, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 3। তো আপোনালোকে স্ক'ৰসমূহ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে 20টাৰ ভিতৰত আপোনালোকৰ কেইটা শুদ্ধ হৈছে। তো কুৱেশ্যন নম্বৰ 3টো চাব। কুৱেশ্যন নম্বৰ 3টো দি আছে, হোৱাট ৱাজ দি মেইন প্ৰফেশ্যন অফ দি পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। তো আপোনালোকে সুধিছে হিন্দু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল বুলি কৈছে। তো অপশ্যন দি আছে এগ্ৰিকালচাৰ, কমাৰ্চ, হাণ্টিং আৰু এনিমেল হাজবেণ্ডাৰী, কৃষি, বাণিজ্য আৰু চিকাৰ, আৰু কৈছে পশুপালন। তো হিন্দু উপত্যকা সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা আছিলে অপশ্যন নম্বৰ কোনটো হ'ব ৰাইট এনচাৰ, অপশ্যন নম্বৰ এ হ'ব ৰাইট এনচাৰ, কৃষি অথবা এগ্ৰিকালচাৰ আছিলে তেওঁলোকৰ প্ৰফেশ্যন বা বৃত্তি বুলি ক'ব পাৰি আপোনালোকে, জীৱিকা। কৃষিয়ে হৈছে তেওঁলোকৰ জীৱিকা আছিলে। নেক্সট কুৱেশ্যনটো চাব, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে হাউ ডিড দি পিপুল বিল্ড দেয়াৰ হাউচেছ ইন ইণ্ডাছ ভেলী। তো আপোনালোকে সুধিছে হিন্দু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল বুলি কৈছে। কিহেৰে সাজিছিলে এইটো সুধিছে আপোনালোকক, বেম্বো, ব্ৰিক্স, উড আৰু ষ্ট'ন। তো বাঁহেৰে, ইটাৰে আৰু কাঠেৰে বা শিলেৰে। তো ৰাইট এনচাৰ হ'ব ইণ্ডাছ ভেলী যোনসকল মানুহ আছিলে তেওঁলোকে ঘৰসমূহ কেনেধৰণে সাজিছিলে বোলে, কিহেৰে সাজিছিলে বুলি ক'লে আপোনালোকে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ব্ৰিক্স অথবা ইটাৰে তেওঁলোকৰ ঘৰসমূহ সাজিছিলে। তো বন্ধুসকল ছেশ্যনটি কেনে পাইছে জনাবলৈ নাপাহৰিব। যদিহে ভাল পায় তেন্তে নিশ্চয় লাইক কৰি যাব, শ্বেয়াৰ কৰিব বন্ধুসকলৰ সৈতে। আৰু আপোনালোকৰ যদি কোনোবা ভাইটি ভণ্টিসকলে প্ৰিপেৰেশ্যন কৰি আছে অসম পুলিচ এছআই 2022 বৰ্ষৰ বাবে, তো তেওঁলোকলৈ এই ছেশ্যনটি বহুতো ইম্পৰ্টেণ্ট হ'ব। তো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো নেক্সট কুৱেশ্যনটো চাব, কুৱেশ্যন নম্বৰ 5, ফ্ৰম হোৱেৰ ডিড দি আৰিয়ান কাম। তো ইয়াতে সুধিছে আপোনালোকৰ আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল বুলি কৈছে। তো অপশ্যন দিয়া আছে ইষ্ট ইউৰোপ আৰু মিডল এছিয়া আৰু ছাউথ ইষ্ট এছিয়া আৰু ইউৰোপ। তো ৰাইট এনচাৰ হ'ব আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিলে। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মিডল এছিয়াৰ পৰা, মধ্য এছিয়াৰ পৰা আৰিয়ানসকলে ভাৰতলৈ
আহিছিলে তো কোৱেশ্চন নম্বৰ 6 টো চাব কোৱেশ্চন নম্বৰ 6 where did the Aryan first settle in India আৰিয়ান সকলে প্ৰথমে ক'ত বসবাস কৰিছিলে বুলি কৈছে তো অপচন দি আছে ইন্দাছ ৰিজন গুজৰাট কাশ্মীৰ আৰু পাঞ্জাব আৰ্যসকলে প্ৰথমে ক'ত বসতি স্থাপন কৰিছিলে বুলি কৈছে বা বসবাস কৰিছিলে বুলি কৈছে তো ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ ডি পাঞ্জাবত বসবাস কৰিছিলে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব তো নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 7 who is the founder of yoga philosophy কোনে প্ৰতিষ্ঠা কৰিছিলে বুলি কৈছে তো ইয়াতে আপোনাৰ যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন বুলি সুধিছে তো অপচন দি আছে গৌতম পতঞ্জলি শংকৰাচাৰ্য আৰু জৈমিনী তো ৰাইট আনসাৰ হ'ব পতঞ্জলিয়ে যোগ শাস্ত্ৰৰ প্ৰতিষ্ঠা কৰিছিলে তো নেক্সট চাব কোৱেশ্চন নম্বৰ 8 The War of 10 Kings was fought on the bank of which river তো ইয়াতে সুধিছে আপোনালোকক 10 জন ৰজাৰ যুদ্ধ কোনখন নদীৰ পাৰত সংঘটিত হৈছিল বুলি কৈছে 10 জন ৰজাই একেলগে যুদ্ধ কৰিছিলে সেই কোনখন নদীৰ পাৰত যুদ্ধ কৰিছিলে হেতু সুধিছে আপোনালোকক তো অপচন দি আছে সেনাপ পৰুচিনী বিৎস্থা আৰু বিপাশা তো 10 জন ৰজা একেলগে যুদ্ধ কৰা নদীখনৰ নাম সুধিছে তো ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ বি পৰুচিনীত একেলগে 10 জন ৰজাই যুদ্ধ কৰিছিলে পৰুচিনী নদীৰ পাৰত নেক্সট কোৱেশ্চন নম্বৰ 9 টো চাব who is the famous Hindu creator of law তো আপোনালোকক সুধিছে তো ইয়াতে আপোনালোকক সুধিছে যে বিখ্যাত হিন্দু আইন স্ৰষ্টাকাৰীজন কোন বুলি কৈছে ফেমাস হিন্দু ক্ৰিয়েটৰ অফ ল হিন্দুৰ আইন স্ৰষ্টাকাৰীজন কোন বুলি কৈছে তো অপচন দি আছে কপিল বানভট্ট কৌটিল্য আৰু মনু তো ৰাইট আনসাৰ হ'ব আপোনালোকৰ অপচন নম্বৰ ডি মনু ফেমাস হিন্দু ক্ৰিয়েটৰ অফ ল হৈছে মনু নেক্সট কোৱেশ্চন নম্বৰ 10 টো চাব which is called the group of family in Vedic society তো আপোনালোকক সুধিছে এৰে বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল বুলি কৈছে বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল তো অপচন দি আছে গোত্ৰ জন দিশ আৰু গ্ৰাম তো ৰাইট আনসাৰটো হ'ব ইয়াতে অপচন নম্বৰ বি জন বুলি কোৱা হৈছিল বৈদিক আপোনালোকৰ সমাজত পৰিয়ালৰ সমষ্টিক জন বুলি কোৱা হৈছিল তো নেক্সট টো চাব কোৱেশ্চন নম্বৰ 11 টো চাব who held the fourth বুদ্ধ কনফাৰেন্স তো আপোনালোকক সুধিছে চতুৰ্থ বুদ্ধ পৰিষদ কোনে অনুষ্ঠিত কৰিছিল বুলি কৈছে অপচন দি আছে অশোকা কনিষ্ক চন্দ্ৰগুপ্ত আৰু হৰ্ষবৰ্ধন তো ৰাইট আনসাৰ হ'ব আপোনালোকৰ অপচন নম্বৰ বি কনিষ্কই বৌদ্ধ ধৰ্মৰ চতুৰ্থ কনফাৰেন্স বা চতুৰ্থ পৰিষদ সন্মিলন অনুষ্ঠিত কৰিছিল কনিষ্ক মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 which famous Indo-Greek king accepted Buddhist religion তো ইয়াতে সুধিছে আপোনালোকক কোনজন বিখ্যাত ইণ্ডো-গ্ৰীক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বুলি কৈছে কোনজন বিখ্যাত ইণ্ডো-গ্ৰীক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তো এটো দি আছে ষ্টাৰো 1 মিনাণ্ডাৰ ডেমৰিটিয়াছ আৰু আলেকজেণ্ডাৰ তো ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি মিনাণ্ডাৰে তেওঁ আছিল ইণ্ডো-গ্ৰীক কিং তেওঁ প্ৰথমে একসেপ্ট কৰিছিল বুদ্ধিষ্ট ৰিলিজনটো বা বুদ্ধিষ্ট ধৰ্ম তেওঁৱে প্ৰথমে একসেপ্ট কৰিছিল বা গ্ৰহণ কৰিছিল তো নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 13 বুদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দি ৰিজন অফ হুইচ কিং তো ইয়াতে সুধিছে আপোনালোকক বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল বুলি কৈছে বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্ব কালত মৃত্যু হৈছিল বুলি কৈছে তো অপচন দি আছে অজাতশত্ৰু উদ্যান বিম্বিসাৰা আৰু মনু তো ৰাইট আনসাৰ হ'ব বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্ব কালত মৃত্যু হৈছিল তো এটো হ'ব ৰাইট আনসাৰ অপচন নম্বৰ এ অজাতশত্ৰুৰ ৰাজত্ব কালত বুদ্ধদেৱ আৰু মহাবীৰ আপোনালোকৰ অজাতশত্ৰুৰ ৰাজত্ব কালত মৃত্যু হৈছিল তো নেক্সট কোৱেশ্চন 14 টো চাব
কুৱেশ্যন নম্বৰ 14 টো চাব হুইচ কিং ফাৰ্ষ্ট মিণ্টেড দি ইমেজ অফ বুদ্ধ ইন কইন তো ইয়াতে আপোনালোকক সুধিছে সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰিছিল বুলি কৈছে কোনজন ৰজাই প্ৰথমে কৰিছিলে বুদ্ধদেৱৰ প্ৰতিমূৰ্তি বা তেওঁৰ প্ৰতিমূৰ্তি বা চিত্ৰ অংকন কৰিছিলে মুদ্ৰাত তো অপশ্যন দি আছে অশোক কনিষ্ক হৰ্ষবৰ্ধন আৰু মনু তো ৰাইট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি কনিষ্কই প্ৰথমে বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত অংকিত কৰিছিলে বা কৰাইছিলে তো নেক্সট কুৱেশ্যন নম্বৰ আপোনালোকৰ 15 টো চাব হু প্ৰেচিডেড অভাৰ ইন দি ফাৰ্ষ্ট বুদ্ধ কনফাৰেন্স তো ইয়াতে আপোনালোকক সুধিছে প্ৰথম বুদ্ধ পৰিষদ সন্মিলন কোনে সভাপতিত্ব কৰিছিল তো অপশ্যন দিয়া আছে এটোৰ মহাকাশ্যপা বিটো মেঘালিপুতা তিছা আৰু সিটো দিয়া আছে সৰ্বকামী আৰু ডিটো অশোকা তো আপোনালোকৰ প্ৰথম বুদ্ধ পৰিষদত সন্মিলনত সভাপতিত্ব কোনে কৰিছিলে তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ মহাকাশ্যপা অপশ্যন নম্বৰ এ হ'ব মহাকাশ্যপা ৰাইট এনচাৰ তো নেক্সটটো চাব কুৱেশ্যন নম্বৰ 16 তো কুৱেশ্যন নম্বৰ 16 দিয়া আছে পেট্ৰন অফ জৈন ৰিলিজন ৱাজ ডেছ তো সুধিছে জৈন ধৰ্মৰ পৃষ্ঠপোষক কোন আছিল বুলি কৈছে জৈন ধৰ্মৰ পৃষ্ঠপোষক কোন আছিল বুলি কৈছে অপশ্যন দিয়া আছে পুষ্যমিত্ৰ শুঙ্গা আৰু কনিষ্ক সমুদ্ৰগুপ্ত আৰু খাৰাবেলা তো ৰাইট এনচাৰ হ'ব জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিলে অপশ্যন নম্বৰ ডি খাৰাবেলা আছিল জৈন ধৰ্মৰ পৃষ্ঠপোষক তো নেক্সট কুৱেশ্যন নম্বৰ 17 আছে আলেকজেণ্ডাৰ দি গ্ৰেট ডাইড ইন ডেছ তো ইয়াতে সুধিছে মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল ক'ত বুলি কৈছে আলেকজেণ্ডাৰৰ মৃত্যু ক'ত হৈছিল বুলি কৈছে তো এড দিয়া আছে পাতালা আৰু বিটো টাক্সাচিলা আৰু চিট দিয়া আছে বেবিলন আৰু ডিটো গেড্ৰছিয়া তো গ্ৰেট আলেকজেণ্ডাৰৰ মৃত্যু হৈছিলে বেবিলনত অপশ্যন নম্বৰ চি তো নেক্সটটো চাব কুৱেশ্যন নম্বৰ 18 হুইচ কিং ইজ কল্ড দি ফাৰ্ষ্ট নেশ্যনেল লিডাৰ অৰ ৰুলাৰ অফ ইণ্ডিয়া তো 18 নম্বৰত কৈছে কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয় বুলি কৈছে জাতীয় শাসক বুলি আখ্যা দিয়া হৈছিল বুলি কৈছে তো অপশ্যন দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য বিটো অশোকা আৰু চিটো চন্দ্ৰগুপ্ত 1 আৰু ডিটো কনিষ্ক তো ৰাইট এনচাৰ হ'ব আপোনালোকৰ কোনজন ৰজাক কৈছিলে ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক বুলি তো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ প্ৰথমজন জাতীয় শাসক ৰূপে আখ্যা দিয়া হৈছিলে তো নেক্সট কুৱেশ্যনটো চাব কুৱেশ্যন নম্বৰ 19 টো চাব হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ গোল্ডেন কইন তো আপোনালোকক সুধিছে যে প্ৰথমে কোনজন ৰজাই সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ গোল্ডেন কইন তো কোনসকলে প্ৰথমে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে তো অপশ্যন দিয়া আছে কুছানছ ইণ্ডোগ্ৰীক্স সাক্স এণ্ড পাৰ্থিয়ানছ তো ৰাইট এনচাৰ হ'ব ইণ্ডোগ্ৰীক্স অপশ্যন নম্বৰ বি হ'ব ৰাইট এনচাৰ ইণ্ডোগ্ৰীক্সকলে প্ৰথমে সোণৰ প্ৰচলন কৰিছিলে তো নেক্সট অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 20 এই সেশ্যনটিৰ লাষ্ট কুৱেশ্যন হয় তো 20 চাব দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ এষ্টাব্লিছ ইন তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে বুলি কৈছে তো অপশ্যন দি আছে 1880 চনত 1919 চনত আৰু 1885 চনত আৰু 1858 চনত তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ কৰা হৈছিলে কিমান চনত তো ৰাইট এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ 1885 তো বন্ধুসকল আজি সেশ্যনটিত আপোনালোকৰ স্ক'ৰ 20ৰ ভিতৰত কিমান পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু সেশ্যনটি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকক এই ধৰণৰ ভিডিঅ' নেক্সট লাগে নালাগে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যন জনাব যদিহে লাগে তেন্তে নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকৰ মাজলৈ ৰিজনিঙৰ পাৰ্ট কেইটামান দিয়া আছিলে আগতে তো সেইকেইটা আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ আৰু এই ধৰণৰ ভিডিঅ'সমূহ মই দি থাকিম বুলি আপোনালোকক কথা দিলোঁ তো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে
তো আজিলৈ আহোঁ, নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।